হয়, পুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব। লোকসভা সমষ্টিৰ যি মৰিগাঁও 3টা বিধানসভা সমষ্টি আছে, তাৰে মৰিগাঁও, লাহৰীঘাট আৰু জাগিৰ যি 3টা বিধানসভা সমষ্টিৰ যি ভোটৰ ফলাফল ইয়াতে যি মৰিগাঁও মহাবিদ্যালয়তে ইয়াত কাউণ্টিং কৰা হ'ব। আৰু কিছু সময় পিছতে ইয়াত 8 বজাৰ পৰা যি ভোট গণনা ইয়াত কৰা হ'ব। কিছু লোক আছে, কিছু ৰাজনৈতিক পাৰ্টিৰ কিছু লোক আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব, কিমান ছাকচেছ বুলি ভাবিছে? আমি 100% নিশ্চিত যে আমি এবাৰ দিল্লীত ইণ্ডিয়াৰ চৰকাৰ হ'ব আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপিয়ে যিমানেই অহংকাৰ নকৰক, যিমানেই দম্ভালি নামাৰক, যিমানেই তেওঁলোকে ধন বল বাহুবল প্ৰয়োগ নকৰক, অসমৰ ৰাইজে এইবাৰ কংগ্ৰেছ দলক হিয়া উজাৰি ভোট দিছে আৰু আমি অসমৰ অধিক সংখ্যক আসন লাভ কৰিবলৈ আমি সক্ষম। কিমান ভোটত জয়ী হ'ব বুলি ভাবে? কিমান ভোটৰ সংখ্যাটো নকওঁ, যিহেতু আমি বিজেপিৰ নেতাসকলতে আমি জ্যোতিষী নহয়, কিন্তু আমি খুব ভাল ভোটত, খুব বেছি সংখ্যক ভোট আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম। নিশ্চয়কৈ হয়, তেওঁলোকে কৈছে যে তেওঁলোকে ভাল ভোটত তেওঁলোকে জয়ী হ'ব বুলি কৈছে। আৰু মই যি আমাক পৰিৱেশ দেখাই আছোঁ, এই পৰিৱেশটো হৈছে মৰিগাঁও মহাবিদ্যালয়ৰ পৰিৱেশ। আৰু 8 বজাৰ লগে লগে ইয়াত ভোট গণনা আৰম্ভ হ'ব। নগাঁও লোকসভা সমষ্টিৰ এইবাৰ মুঠ প্ৰাৰ্থী উঠিছিল 13জন উঠিছিলে, আৰু 13জনে তাই 3জন বিশেষকৈ যি কংগ্ৰেছ, AIDF আৰু বিজেপি, এই 3জন প্ৰাৰ্থীৰ মাজতেই মূল প্ৰতিদ্বন্দ্বী হ'ব। তাৰ মাজত আছে এইবাৰ মৰিগাঁও নিৰ্বাচনৰ জিলাৰ সৰ্বমুঠ ভোটাৰ আছিল 7,25,801 গৰাকী আছিল। তাৰ ভিতৰত 6,23,650 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিলে। এইবাৰ লোকসভা সমষ্টিত দেখিবলৈ পাইছে সকলো লোক, ৰাজনৈতিক দলৰ সকলো লোক আহিছে, ইয়াত উপস্থিত হৈছেহি। আৰু কিছু সময় পিছতেই ইয়াত যি ভোট গণনা আৰম্ভ হ'ব। তাৰে কিছু মই দৃশ্য আপোনালোকক দেখাই আছোঁ। মৰিগাঁও যি মহাবিদ্যালয় আছে, মৰিগাঁও মহাবিদ্যালয়ৰ পৰা আপোনালোকৰ দৃশ্য দেখাই আছোঁ। আৰু কিছু সময় পিছত গম পোৱা যাব যে প্ৰায় 2-3 বজাত গম পোৱা যাব যে কোনে শেষ হাঁহি মাৰে এই 2024 চনৰ লোকসভা সমষ্টিৰ নগাঁও লোকসভা সাংসদ হিচাপে। আপোনালোকক জৰুৰীভাৱে মৰিগাঁও এলএচি কাউণ্টিং কৰিবলৈ যাবলৈ অনুৰোধ জনোৱা হ'ল। ভোটগণতি পত্ৰসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। এটা